এতিয়া গণেশ মন্দিৰ যাই আছোঁ। তাৰপিছত এইপিনে মানে সৰু বেটা চাওকচোন, আৰু যিহেতুকে আজি তাৰ বাৰ্থডে কাৰণে আহিছোঁ গণেশ মন্দিৰত। আৰু সেইপিনে বাপাক আৰু ডাঙৰ পুতেক, আৰু এইপিনে সৰু বেটা, আৰু এইপিনে মই। এতিয়া আৰু মন্দিৰ পাম, চাই থাকিব। গণেশ মন্দিৰ আহিলোঁ আৰু দৰ্শন কৰিলোঁ, আৰু ধূপ চাকি জ্বলোৱা সিমান ভিডিঅ' কৰা নহ'ল। গণেশ বাবাৰ ওচৰত আৰু সকলো নতুন নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ, আৰু সকলোৰে যেন বছৰটো ভালে যাওক তাৰে কামনা কৰি কিনে আৰু এই ধূপ চাকি জ্বলালোঁ, আৰু বাবাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, সকলোৱে যেন ভালে কুশলে থাকে তাৰে কামনাৰে। বান্ধৱীয়ে চাচোন খাৰ কাৰণে কিমান এইকেইটা মানে ৰখি আছে। গোৱাৰ্ধন এটা কৃষ্ণ মন্দিৰ আছে, তাত মানে আজি প্ৰথম আহিছোঁ। এইটো গেটটো চাওকচোন, ইমান সুন্দৰকৈ কৃষ্ণ, বহুত বেছি ভাল লাগিছে। আৰু আমি ভিতৰলৈ গৈ আছোঁ। এইপিনে আমাৰ ফেমিলিকেইটা, এইপিনে আমি মালিক আৰু মই। পাহাৰৰ ওপৰত সঁচাই বহুত বেছি ভাল লাগছে। ৰাখি কেনে লাগছি? ভাল লাগছে। অ' তোৰ কেনে লাগছি? এইটো বাঘ, বাহ সঁচাই। ইয়াতে এটা ফটো উঠি যাব লাগিব না? আহাতে উঠিম যো, আহাতে উঠিম। এতিয়া যাই থাকোঁ। বাহ পাৰ্বতী পাহাৰৰ দৰে একে। আৰু এয়া শাল গছ আছে, বহুত শাল গছ আছে, মূল্যৱান গছ। আৰু জুবিন দাই কৈ গৈছিল গছ থাকিলেহে মানুহ থাকে, য'ত গছ আছে তাতে মানুহ থাকে। মানে গছ সদায় ৰুব লাগে, বহুত বেছি ভাল লাগে। আমাৰ সেইকেইটা দৌৰি দৌৰি যায়ে ভাল। ৰাস্তা মানে ৰাস্তা, এয়া ৰাস্তা এইপিনে। আৰু এই শিলবিলাক চাচোন, সঁচাই বহুত বেছি ভাল লাগে। আৰু বহুত ভাগৰ লাগিছে দেই, মানে হ'ব নোৱাৰি, ইমান ভাগৰ লাগিছে। আৰু বহুত তলৰ পৰা ওপৰলৈ এনেকৈ গৈ আছোঁ, আৰু কিমান যাব লাগে নাজানো, আৰু এনেকৈ যাই আছোঁ। আপোনালোকক দেখাই থাকিম, আৰু কোনোবা যদি আহিব মন যায় ইয়াতে আহিব। এতিয়া চাওকচোন পূৰা শিলত উঠি বগাই আছে। এইকেইটা বান্দৰৰ দৰে পূৰা জঁপিয়াই আছে। এইটো শিলৰ পৰা এইটো বোলে কৃষ্ণই নামা, কৃষ্ণই বোলে এইটো কিবা গাটা ভুল বোলে খেলা, মাৰ্বল খেলোৱা না কি নাজানো, কিবা গাটা ভুল খেলোৱা বুলি কৈছে। আৰু এইপিনে চাওকচোন, সঁচাই ক'ব লাগিব, মানিব লগা সেই শিলকেইটা কি সুন্দৰকৈ গাটা ফুল খেলাছিল। সেয়াই আৰু পানীহে হৈছি, মানে মেখেলাখন এনেকৈ কচাই লৈছি, পানী হোৱা নাই। মা এৰি দি, পানী হোৱা নাই, এৰি দি। ভাগৰ মানে প্ৰসাদ দি খেদলা, প্ৰসাদ খিনি পূজা কৰা।
মানে ওপৰৰ সেইটো বাঘ আৰু এইপিনে হৰিণ, এইটো হাৰ আৰু এইপিনে চাচোন এইখন বৃন্দাবন, এইপিনে এইটো কৃষ্ণ আৰু এইপিনে এটা ধুনীয়াকৈ শিলৰে এয়া কাছ আছে, এই চাওকচোন এইটো শিলৰে এইটো ধুনীয়া কাছ। আজিলৈ ভিডিঅ'টি এইখিনিতে আজি সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত দেখা পাব। আজিলৈ বাই বাই। আৰু ইয়াতে মানে এনেকুৱা মানে কৃষ্ণ মাৰ্বল খেলা গাঁতা আছে চাওকচোন, ইপিনে ইমান ডাঙৰ ডাঙৰ গোটেই মানে এই শিলবিলাকত মানে, আৰু এইটো হাতীৰ খোজ আৰু এনেকৈ মানে গোটেই মাজে মাজে এই ডাঙৰ শিলটোত এনেকৈ মানে চাওকচোন এয়া কৃষ্ণই মাৰ্বল খেলোৱা গাঁতা আছে আৰু এইপিনে এনেকৈ গোটেইবিলাক সঁচাই আহি সঁচাই বহুত বেছি ভাল লাগিছে। আৰু এইপিনে আমি ভিতৰত দৰ্শন কৰিম এতিয়া আৰু আশীৰ্বাদ ল'ম। আৰু সঁচাকৈয়ে চাওকচোন এইটো কৃষ্ণৰ মানে ভৰিৰ খোজ, কিমান মানে কৃষ্ণৰ সঁচা ইয়াতে মানে ভৰিৰ খোজ আছে আৰু এই শিলটোত। আৰু এইপিনে কৃষ্ণ ভিতৰত, আৰু ভিতৰত বৰ্তমান এতিয়া পূজাৰী নাই আৰু গেটটো বন্ধ কৰাই আছে। আৰু এতিয়া আমি ভিতৰত যাব নোৱাৰিম, এনেকৈ বাহিৰৰ পৰা আশীৰ্বাদ ল'লোঁ। আৰু এই ওপৰত মানে এইটো শিলৰে চাওকচোন, এই অলপ মানে কেনেকৈ মানে কৃষ্ণৰ মানে অলপ হাতযোৰ কৰা মানে আছে শিলৰে, সেইটো শিলৰে হয়, যিটোকে গেটটো মানে মাৰা আছে সেইকাৰণে দেখাব নোৱাৰি ভালকৈ। এতিয়া চাওক ইয়াতে ভৰি ধুব পৰাকৈ পানী আছে। ইয়াতে জুই ধৰে। এতিয়া মহাদেৱ আৰু এইটো শিৱলিংগ। এডাল কি গছে মাই? বেলেগ, কিন্তু পাতগিলাচ অলপ বেলেগ বেলেগ। আৰু ইয়াতে শিৱলিংগ দেখাই থাকিম আৰু মহাদেৱ পাৰ্বতী গণেশ।